পাপা মই লজত ভাত বনাবলৈ ভাবিছিলো আজি নদে নিদিলে দেখোন তাকেহে বৰষুণে দি আছে চোৱা বৰষুণে দি আছে ন হে বৰষুণে দি আছে তাকেহে পাপা মাইনা তোমাক চাং থাং কৈ আছে বোলে কোনে মাইনাটোৱে দেখুৱাই দিয়া আকৌ মোক এইটো মাইনাটো দেই কি মাইনাক খুৱাবলৈ ভাত বনাম বুলি ভাবিছিলা নি তুমি আজি হে হয় নি তুমি ৰ'দত বনাম বুলি ভাবিছিলা সেইকাৰণে তাকেহে বেলিটো বেলিটো এতিয়া আছে তোমাৰ এই ডাৱৰ সোপা বৰষুণ যে দি আছে বেলিটো লুকাই আছে এতিয়া বেলিটো এতিয়া সেইখিনিত থাকিব এতিয়া সেইখিনিত থাকিব গৈ আছে বেলিটো গৈ থকা নাই আমাৰ পৃথিৱীখন ঘূৰি আছে কোন চাইডলৈ গ'ল মানে এতিয়া একদম ওপৰত আছে আৰু এতিয়া 12টা বাজিলে নহয় পুৰা ওপৰত আছে আৰু এতিয়া মূৰৰ ওপৰত এতিয়া বৰষুণ দিয়াৰ কাৰণে লুকাই আছে বেলিটো মানে বেলিটো লুকাই থকা নাই আমিহে দেখা নাই বৰষুণৰ পৰা ডাৱৰৰ পৰা এতিয়া দেখিবলৈ হ'লে বৰষুণ এৰিব লাগিব বতৰ ফৰকাল হ'ব লাগিব তেতিয়াহে আমি বেলিটোক দেখিম বুজিছা আৰু এইকেইদিন তুমি যে ৰ'দত ভাত বনাম চাহ বনাম হে কণী আমলেট কৰিম এইবোৰ ভুলতো নাভাবিবা দেই কাৰণ কেলে এইকেইদিন ধুমুহা বৰষুণ অহা কথা আছে বেলিটো গৈ থাকে মানে আমাৰ পৃথিৱীখন ঘূৰি থাকে বেলিটো জেগাতে থাকে বুজি পালা পৃথিৱীখন আমি যে এই পৃথিৱীখনত আছো যে এই পৃথিৱীখন ঘূৰি থাকে বতাহ মাৰি থাকিব বৰষুণ দি থাকোঁতে ৰ'দ দি থাকোঁতে বতাহ মাৰি থাকিব পাৰে তাকেহে পঢ়িব লাগিব ভালকৈ বতাহ ক'ৰ পৰা সৃষ্টি হয় বেলিটো কেনেকৈ সৃষ্টি হ'ল পৃথিৱীখন আমাৰ কেনেকৈ সৃষ্টি হ'ল এইবোৰ কিতাপত পাবা তুমি ক'ত পাবা তেতিয়া কিতাপ অধ্যয়ন কৰিলেহে তুমি এইবোৰ কথা জানিব পাৰিবা কিতাপ পঢ়িলেহে জানিব পাৰিবা সেইটোৱে কথা গম পালা পঢ়িব লাগিব কিতাপ প্ৰত্যেকটো কথা কিতাপতে পাবা পপাই চব কথা নেজানে নহয় গম পাইছা নাই পপাই কাঠৰ কাম কৰোঁতে কৰোঁতে জীৱন শেষ হৈ গৈছেগৈ আৰু দেই আমি সৰুতে যেতিয়া পঢ়িব লাগিছিলে তেতিয়া আমাৰ পপা নাই গুচি গ'ল ককা গম পালা ওপৰলৈ গুচি গ'ল আকাশত তৰা হৈ আছেগে মানুহ যেতিয়া বয়স হৈ যায় তেতিয়া মানুহ মৰিব নাই মানুহ মৰিলে মানে আকাশলৈ গুচি যায় তৰা হৈ থাকিব তাত তৰাবোৰ যে জিলিকি থাকে দেখিছা নাই এইবোৰ বিষয়লৈ তুমি পাছতকৈ একদম সুন্দৰকৈ গম পাই যাবা কেনেকৈ কি হয় তুমি মেইনকৈ পঢ়িব লাগিব কি কৰিব লাগিব পঢ়াৰ মানে পঢ়াটোৱে মেইন কাম পঢ়িলে মানে তুমি এই পুতলাটো কেনেকৈ বনালে এই চোলাটো কেনেকৈ বনালে এই চেণ্ডেলযোৰ কেনেকৈ বনালে এই পেণ্টটো কেনেকৈ বনালে এই তুমি পিন্ধি থকা পেণ্টটো কেনেকৈ বনালে এই ৰেচিংটো কেনেকৈ লিখিলে এই ফুলবোৰ কেনেকৈ লগালে এইবোৰ কেনেকৈ বনালে সব কথা তুমি গম পাবা এই পৃথিৱীখন কেনেকৈ সৃষ্টি হ'ল বেলিটো ক'ৰ পৰা সৃষ্টি হ'ল গম পাইছা নাই ওপৰত যে তৰাবোৰ থাকে সেই তৰাবোৰ ক'ৰ পৰা সৃষ্টি হ'ল কেনেকৈ আছে প্ৰত্যেকটো কথা জানিব পাৰিবা সেইবোৰ কথা কৈছোঁ মই তোমাক জোনবাইটো ক'ৰ পৰা কেনেকৈ ওলায় কেনেকৈ সৃষ্টি হ'ল তৰাবোৰ ক'ৰ পৰা ওলায় ক'ত থাকে আমি কেলে ইমান সৰু সৰু দেখোঁ তৰাবোৰক হয়তো তৰাবোৰ আমাৰ পৃথিৱীখনতকৈ ডাঙৰ হ'ব পাৰে সেইবোৰ কথা তুমি একোৱেই নাজানিবা বাৰু কেলে পপাই ভালকৈ নাজানে হয় নহয় সেইকাৰণে প্ৰত্যেকটো কথা তুমি ক'ত পাবা
কিতাপত পাবা হয় নে নহয় সেইকাৰণে কিতাপ পঢ়িলে মানে তুমি একো কথা নেজানিবলৈ বাকী নাথাকে সেইকাৰণে কিতাপ পঢ়িলে মানে কিতাপত চব পাবা পাবানে সেইকাৰণে মানুহে কি কৰিব লাগে পঢ়িব লাগে হয় নে নহয় পঢ়িলে মানে চব কথা পায় কিতাপত হয় নে নহয় সেইকাৰণে দাদা বা লগত ধুনীয়াকৈ পঢ়ি যাবা পঢ়িবানে পঢ়ি ভাল পোৱা নে তুমি হয় নি আৰু লিখি ভাল পোৱা নাই আৰু ছবি আঁকি ভাল পোৱা নে ভাল পোৱা তেতিয়াহ'লে সদায় পঢ়িবানে সদায় পঢ়া নে তুমি গুড বয় পিঠিটো নাই নি অঁ জানো পিঠিটোত আছে দেখোন সেইটো পিঠি নহয় নি